ঝাৰখণ্ডৰ নিৰ্বাচন আপোনালোকে মোক সোধোতেও মই ইয়াত কৈ গৈছিলোঁ ইট ইজ এ ডিফিকাল্ট ষ্টেট আৰু মই ঝাৰখণ্ডত জিকিম বুলি আপোনালোকে মোক বহুতবাৰ সুধি আছিল মইতো ক্লেইমো কৰা নাছিলোঁ মই প্ৰথম দিনৰ পৰাই যিহেতু পলিটিক্যালি মই জানিছিলোঁ আপোনালোকে মোক যেতিয়া ইয়াত যোৱা মাহত লগ পাইছিলে ঝাৰখণ্ড কি হ'ব মই আপোনালোকক এটাই কৈছিলোঁ যে ঝাৰখণ্ড ইজ এ ডিফিকাল্ট ষ্টেট কিয় ডিফিকাল্ট মই প্ৰেক্টিকেল কথা বতৰাত কম ঝাৰখণ্ডত এটা ডেমোগ্ৰাফি আছে যেটো ডেমোগ্ৰাফিৰ লগত যুজ কৰাটো ইটস এ টাফ জব বাট স্টিল মই ভাবো যে পাৰ্টি হেজ ডান এ গ্ৰেট জব বহুত ভাল ৰিজাল্ট কৰিব পাৰিছে ইন দা গিভিং সাৰকামস্টেন্সেস কিন্তু ঝাৰখণ্ডটো ডিফিকাল্ট ষ্টেট বুলি মই আপোনালোকক আগতেই কৈ গৈছিলোঁ আৰু কেতিয়াও মোৰ টুইটাৰ কেতিয়াও মোৰ অসমত কোনো মিডিয়া ইন্টাৰেকশনত মই কেতিয়াও কোৱা নাছিলোঁ যে উই আৰ গোইং টু উইন গতিকে কিন্তু এনেকুৱা নহয় যে পাৰ্টিয়ে সবত জিকা জাগাত বিলাকতে যাব হাৰা জাগা বিলাকতো কোনোবা যাব লাগিব না গতিকে এইটো মই ভাবো যে হেতু মোৰ উত্তৰটো এমাহ আগতে আপোনালোকক মই ইয়াত দি থৈ গৈছো সেইকাৰণে ইয়াতটো মছলা বিচাৰিবলগীয়া একো নাই কথা ইলেকশ্যনৰ ৰিজাল্টৰ পিছত জিকা হাৰাটোৱে হয় আপুনি জিকিলে বা হাৰিলে তাৰ আৰু বেলেগ এতিয়া মই ঝাৰখণ্ডক লৈ 10টা কথা ক'ব গলে কেনেকৈ হ'ব হাৰিছো ৰাতিপুৱাই মই টুইট কৰি দিছো যে আই একসেপ্টেড দা ডিফিট এণ্ড বাও বিফৰ দা পিপলছ মেণ্ডেট সো যিসকলে নিজকে প্ৰজাতকৈ ওপৰ বুলি ভাবে তেওঁলোকে ইমান ভোট পালো ইমান নাই পোৱা ইমান পোৱা মুঠতে যেনে তেনে মই হাৰা নাই সেইটো প্ৰমাণ কৰিব চেষ্টা কৰে সেইটো হল এটা ৰাজকীয় ফিলিংস যে মই মোক কতো হৰুৱাব নোৱাৰে হাৰাৰ মাজতো মই জিকিছো কিন্তু আজি মই এটা নিজে টুইট কৰিছো যে हम असफल हुए और असफलता ही हमारे सफलता का आगे में बुनियाद होगे लेकिन মই এটো কোৱা নাই নাই মই তাতো সফল হৈছো মই ক্যাম্পেইন কৰা সিট কেটা জিকিছে মই অমুক কৰা জিকিছে তেনেকে মই ঝাৰখণ্ডত ক'ব পাৰো যে মই অমুক কৰিছিল গুটে কেটাতে মোৰ ভাল হৈছে ইট ইজ নট দা ওয়ে জি ৰিজাল্ট আহিছে উইথ গ্ৰেসফুলি আমি একসেপ্ট কৰি ল'ব লাগে তাতে আৰু পাৰ্সেন্টেজ গুটালে কোনোবাই ক'ব পুলিং পাৰ্সেন্টেজও কম হৈছিল কোনোবাই ক'ব যে আপোনাৰ নিজৰ ক্যান্ডিডেটে নাছিল ৰাতি ৰাতি আপুনি বিজেপিৰ পৰা ক্যান্ডিডেট হাইজেক কৰি লৈ গৈছিল আৰু 10 জনে 10টা কথা ক'ব ন কংগ্ৰেছৰ ক্যান্ডিডেট জনে পোৱা ভোট কেটাওটো বিজেপিৰ ভোট মই যদি আৰ্গুমেন্ট কৰো কাৰণ তেওঁ আগদিনাখনলৈকেটো বিজেপিতে আছিল সবে সব আৰ্গুমেন্ট কৰিব পাৰে কিন্তু তেওঁলোককে ভাল ৰাজনীতিবিদ বুলি কোৱা হয় যোনে পৰাজয় দ্বিধাহীনভাৱে স্বীকাৰ কৰি লয় যে আমি হাৰিলো ভুল ত্ৰুটি আছিল অহাবাৰ ভুল ত্ৰুটি শুধৰাই লম those who bow before the people they are the best politician in my eyes তারা যুক্তিতৰ্ক দি লাভ নাই আৰু যুক্তিতৰ্ক কৰি থাকিলে মানুহে বেয়াহে পায় হাৰিলো হাৰিছো অহাবাৰ জিকিম